কালি যোৱাকালি দুদিনৰ পৰা মোৰ মামাই আর কি ডাঙৰ মামা নাছিৰুদ্দিন তেওঁৰ ঘৰ টুকুৰা বন্ধা তেওঁ দুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে। মানে আমাৰ ঘৰৰ পৰা এটা বাইক লৈ ওলাই গ'ল। তাৰ পিছৰে পৰা আমি বিচাৰ গোচাৰ বহুত কৰিলোঁ। আমাৰ যিমান আত্মীয় স্বজন আছে গোটেইখিনি আমি খবৰ ল'লোঁ, ক'তো নাপালোঁ। নাপোৱাৰ পিছত আপোনালোকৰ হেল্প ল'ব খুজিছোঁ আমি। তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছিলোঁ, তাতো আমি জনাইছোঁ যে আমাৰ মামাজনক অতি সোনকালে যিজন ব্যক্তিয়ে দেখা নাপাওক কিয় আমাক আপোনাৰ জৰিয়তে চেনেলৰ জৰিয়তে বা থানাতো যদি লোকেল থানা আছে তাতো যদি কয় তেনেহ'লে আমি খবৰ পাম। আৰু এই আশাতে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ, আপোনালোকেও আমাক হেল্প কৰক। আনুমানিক 55 বছৰমান হ'ব আৰু কি মোৰ মামাৰ বয়স। কি কামত তেওঁ ইটা ভাটাৰ লগত জড়িত আছে। ইটা ভাটাৰ সৰ্দাৰৰ কাম কৰে। এটা ভাটাৰ পৰা দক্ষিণ পাৰ চুনাৰী এটা ভাটাত কাম কৰে। এই ভাটাৰ যাৱাৰ বুলি কৈছিল আৰু কি, কৈ কেনে ঘৰৰ পৰা ওলাই গ'ল। এতিয়ালৈকে আমি কোনো সূত্ৰ পোৱা নাই। গাঁওখনৰ নাম টুকুৰা বন্ধা। যোৱাকালি দুদিনৰ পৰা মোৰ মামাই আর কি ডাঙৰ মামা নাছিৰুদ্দিন তেওঁৰ ঘৰ টুকুৰা বন্ধা তেওঁ দুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে। মানে আমাৰ ঘৰৰ পৰা এটা বাইক লৈ ওলাই গ'ল। তাৰ পিছৰে পৰা আমি বিচাৰ গোচাৰ বহুত কৰিলোঁ। আমাৰ যিমান আত্মীয় স্বজন আছে গোটেইখিনি আমি খবৰ ল'লোঁ, ক'তো নাপালোঁ। নাপোৱাৰ পিছত আপোনালোকৰ হেল্প ল'ব খুজিছোঁ আমি। তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছিলোঁ, তাতো আমি জনাইছোঁ যে আমাৰ মামাজনক অতি সোনকালে যিজন ব্যক্তিয়ে দেখা নাপাওক কিয় আমাক আপোনাৰ জৰিয়তে চেনেলৰ জৰিয়তে বা থানাতো যদি লোকেল থানা আছে তাতো যদি কয় তেনেহ'লে আমি খবৰ পাম। আৰু এই আশাতে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ, আপোনালোকেও আমাক হেল্প কৰক। আনুমানিক 55 বছৰমান হ'ব আৰু কি মোৰ মামাৰ বয়স। কি কামত তেওঁ ইটা ভাটাৰ লগত জড়িত আছে। ইটা ভাটাৰ সৰ্দাৰৰ কাম কৰে। এটা ভাটাৰ পৰা দক্ষিণ পাৰ চুনাৰী এটা ভাটাত কাম কৰে। এই ভাটাৰ যাৱাৰ বুলি কৈছিল আৰু কি, কৈ কেনে ঘৰৰ পৰা ওলাই গ'ল। এতিয়ালৈকে আমি কোনো সূত্ৰ পোৱা নাই। গাঁওখনৰ নাম টুকুৰা বন্ধা। যোৱাকালি দুদিনৰ পৰা মোৰ মামাই আর কি ডাঙৰ মামা নাছিৰুদ্দিন তেওঁৰ ঘৰ টুকুৰা বন্ধা তেওঁ দুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে। মানে আমাৰ ঘৰৰ পৰা এটা বাইক লৈ ওলাই গ'ল। তাৰ পিছৰে পৰা আমি বিচাৰ গোচাৰ বহুত কৰিলোঁ। আমাৰ যিমান আত্মীয় স্বজন আছে গোটেইখিনি আমি খবৰ ল'লোঁ, ক'তো নাপালোঁ। নাপোৱাৰ পিছত আপোনালোকৰ হেল্প ল'ব খুজিছোঁ আমি। তাৰপিছত আমি প্ৰশাসনক ফোন কৰিছিলোঁ, তাতো আমি জনাইছোঁ যে আমাৰ মামাজনক অতি সোনকালে যিজন ব্যক্তিয়ে দেখা নাপাওক কিয় আমাক আপোনাৰ জৰিয়তে চেনেলৰ জৰিয়তে বা থানাতো যদি লোকেল থানা আছে তাতো যদি কয় তেনেহ'লে আমি খবৰ পাম। আৰু এই আশাতে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ, আপোনালোকেও আমাক হেল্প কৰক। আনুমানিক 55 বছৰমান হ'ব আৰু কি মোৰ মামাৰ বয়স। কি কামত তেওঁ ইটা ভাটাৰ লগত জড়িত আছে। ইটা ভাটাৰ সৰ্দাৰৰ কাম কৰে। এটা ভাটাৰ পৰা দক্ষিণ পাৰ চুনাৰী এটা ভাটাত কাম কৰে। এই ভাটাৰ যাৱাৰ বুলি কৈছিল আৰু কি, কৈ কেনে ঘৰৰ পৰা ওলাই গ'ল। এতিয়ালৈকে আমি কোনো সূত্ৰ পোৱা নাই। গাঁওখনৰ নাম টুকুৰা বন্ধা।